আপোনালোকে পিতৃদোষৰ পৰা মুক্তি লাভ কৰিব পাৰিব আৰু ঘৰৰ সমস্যা বা বেমাৰ বা কৰ্ম বাধা এই সমস্ত বাধাৰ পৰা আপুনি কিদৰে মুক্তি লাভ কৰিব তাৰ এই বিষয় লৈ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। প্ৰথমতে এটি তামৰ বা পিতলৰ ঘটি এটি ল'ব, তাত অলপ গংগাজল ল'ব। তাৰপিছত আপুনি তুলসী গছৰ গুৰিত আপুনি বহিব আৰু যিখিনি পানী আপুনি অৰ্পণ কৰিব সেই পানী অৰ্পণ কৰিবলৈ অন্য এটা আপুনি পাত্ৰ তাত স্থাপন কৰিব। তাৰপিছত সেই পাত্ৰটোত আপুনি প্ৰথমতে আপুনি আপোনাৰ ঘটিত যি গংগাজল ল'লে তাত আপুনি তিল দিব, অকণমান তিল, পাৰিলে অকণমান আতপ চাউল সেয়াও দিব পাৰে, দি পেলাই বা আপুনি অকল তিল দিলেও হ'ব। তিল দি পেলাই সেই পানীখিনি আপুনি শুদ্ধ কৰি, এনেই গংগাজল শুদ্ধ, তাতে আকৌ তিল দিলে আমাৰ পিতৃপুৰুষৰ অত্যন্ত আনন্দ লাভ হয়। সেইকাৰণে সেই তিল মিহলি পানীখিনি থৈ পেলাই আপুনি অন্য এটা পাত্ৰ স্থাপন কৰিলে তাৰ পৰা আপুনি অলপ অলপ পানী হাতত ল'ব। আপুনি বাওঁ হাতেৰে সোঁ হাতত ঢালিব অলপ অলপ পানী আৰু 5 বাৰকৈ দিব। আপুনি দিওঁতে প্ৰথমতে যেতিয়া পানী আপুনি দিব পিতৃপুৰুষৰ নিমিত্তে নিবেদন কৰিব, আপুনি শিৱ বাবাৰ নাম ল'ব বা আপুনি কাশী বিশ্বনাথ নাম লৈ আপুনি সেই পানী লৈ পেলাই আপোনাৰ পিতৃপুৰুষৰ যিসকলৰ নাম জানে তেওঁলোকৰ নাম লৈ আপুনি 5 বাৰকৈ প্ৰতিগৰাকীক নিবেদন কৰিব। এইদৰে আপুনি যিসকল পিতৃপুৰুষৰ জানে তেওঁলোকক আপুনি নিবেদন কৰিব আৰু এই কামখিনি আপোনাৰ লগতে আপোনাৰ ঘৰৰ যিসকল আপোনাৰ সদস্য সকলোৱে কৰিব পাৰে। যেনেকৈ ধৰক আপোনাৰ পুত্ৰ কন্যা বা আপোনাৰ পত্নী বোৱাৰী সকলোৱে এই কাম কৰিব পাৰে। কেৱল মাত্ৰ তুলসী গুৰিত বহিব লাগে, গা পা ধুই শুদ্ধ বস্ত্ৰ পৰিধান কৰি আপুনি বহি পেলাই 7 তাৰিখৰ পৰা 21 তাৰিখলৈকে এই কাম কৰিব। তেনেহলে আপুনি চাব যে আপোনাৰ ঘৰখন খুব বেছি পজিটিভ হৈ পৰিছে, আপোনাৰ ঘৰৰ নিগেটিভিটি নাইকিয়া হৈছে, ঘৰত বেমাৰ আজাৰ যি আছিলে সেয়া নাইকিয়া হ'ব, আপোনাৰ কৰ্ম বাধা আদি নাইকিয়া হ'ব, সকলো ধৰণৰ আপোনাৰ যি বিপদ আপদ বা সংকট অৱস্থা আছিলে সেয়া নাইকিয়া হৈ আপোনাৰ ঘৰখন অত্যন্ত পবিত্ৰ হৈ যাব, খুব পাতল পাতল লাগিব, আপুনি অনুভৱ কৰিব পাৰিব। পিতৃদোষৰ পৰা আপুনি কেৱল এই কাম কৰিয়ে আপুনি মুক্তি লাভ কৰিব পাৰিব আৰু তাৰ বাহিৰে আপুনি অন্য কোনো ধৰণৰ পিণ্ডদান বা শ্ৰাদ্ধ তৰ্পণ আদি বেলেগকৈ কৰাৰ কোনো প্ৰয়োজন নাই। ধন্যবাদ।